মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কুৱেৰ চেনেললৈ স্বাগতম। আজি আমি ক্লাছ 9 অনুশীলনী R1ৰ কুৱেশ্যন নম্বৰ 1 পৰা 5 লৈকে অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। কুৱেশ্যন নম্বৰ 1, বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা। এনেকুৱা অংক আমি ক্লাস 8 তো কৰিছো। হৰণ পদ্ধতিতে আমি অঙ্কটো কৰিম। ৰুট 2 এনেকে লিখি ললো। যেহেতু আমাৰ 2 স্থানলৈ উলিয়াব গৈছে, সো আমি কি কৰিম 2 লৈ দশমিক দি 1 2 3 4 এই 4টা শূন্য দিম। যদি আমাক 3 স্থানলৈ উলিয়াবলৈ ক'লে হয় তেনেহলে আমি কি কৰিলো হয় দশমিকৰ পিছত 6টা শূন্য ললো হয়। এবাৰ কি কৰিম দশমিকৰ পৰা সোঁফালে এনেকে আমি কি কৰিম জোড়া জোড়াৰ ওপৰত আজ দি যাম। এইটো এটা জোড়া, এইটো এটা জোড়া। দশমিকৰ পৰা কি কৰিব লাগে সোঁফালে যাব লাগে আৰু দশমিকৰ আগত এইফালে বাওঁফালে আহিব লাগে। সো এতে এটাই অংক আছে, সো আমি এটাৰ ওপৰতে এনেকে আজ দিলো। যদি এতে 3টা অংক থাকিলে হয় তেনেহলে প্ৰথমত জোড়াৰ ওপৰত দিলো হয়, তাৰ পিছত সিঙ্গেলটোৰ ওপৰত দিলো হয়। এতিয়া আমি কি কৰিম এনেকুৱা এটা সংখ্যা লম যিটো সংখ্যা দুবাৰ পূৰণ কৰিলে 2ৰ সমান বা তাতকৈ কম হয়। যেনেকুৱা ধৰা 1 * 1 ললো, আমাৰ কিমান হ'ব 1 এ হ'ব। 2 * 2 ললো, কিমান হ'ব 4 হ'ব। এটা আছে কিমান 2, এটো বেছি হৈ যাব, তেনেহলে কি ল'ব লাগিব 1 ল'ব লাগিব। সো আমি কি কৰিলো এটো 1 ললো, এটো কিমান দিব লাগিব 1 এ দিব লাগিব। সো 1 * 1 is 1। এবাৰ কি কৰিম এটো পৰা এটো বিয়োগ কৰিব লাগিব। সো 2 ৰ পৰা 1 বাদ দিলে কি থাকে আমাৰ 1 এ থাকিব। সো আমাৰ কি কৰিব লাগিব দশমিকৰ আগত সংখ্যা নাই, সো আমি দশমিক এনেকে দি কি কৰিম এই জোড়া কাটি আনিম একেবাৰে। কি আছে 2টা শূন্য হয় না। সো আমাৰ এই 2টা শূন্য কাটি আনিলে আমাৰ কিমান হল 100 হল। আৰু ইয়াতে কি আহিব ইয়াতে আহিব চোৱা ইয়াতে আমাৰ কি আছে ভাগফল আমাৰ কিমান আছিল ইয়াতে 1 আছিল। সো এইটোৰ লগত এটা 1 পাস কৰি দিয়া। 1 + 1 কিমান হ'ব এটো হ'ব আমাৰ 2। এতিয়া কি কৰিব লাগিব ঠিক আগৰ নিচিনাই ইয়াতে এনেকুৱা এটা সংখ্যা দিব লাগিব, সেই একেটা সংখ্যা ইয়াতেও দিম আৰু সেই সংখ্যা দি এই দুটাক পূৰণ কৰিম। ধৰি ললো আমি 1 ললো ইয়াতে, তেনেহলে কি কৰিব লাগিব 1 ললে হল 21, তেনেহলে 1 লৈছো ইয়াতে 1 এ দি পূৰণ কৰিব লাগিব। কিমান হ'ব 21 এ হ'ব। ধৰি ললো আমি কিমান ললো 2ৰ পিছত আমি কিমান ললো 4 ললো। 4 ললে কিমান হ'ব আৰু এটা 4 দি পূৰণ কৰিব লাগিব। এটো কিমান হ'ব 6, তো হ'ব 96। যদি 5 লও 5 ললে কি হ'ব 5 * 25 = 125 বেছি হৈ যাব, তেনেহলে আমাৰ কি হ'ব যেটো 100 আছে ইয়াতে সো আমাৰ এইটোৱে হ'ব। সো আমি ইয়াতে দিম 4, সেই 4টো আমি ইয়াতেও দিব লাগিব। সো কিমান হ'ব আমাৰ 96। এবাৰ 100 পৰা 96 বিয়োগ কৰি দিম। সো 100 পৰা 96 বিয়োগ কৰিলে কিমান থাকে ইয়াতে 4। ঠিক আগৰ নিচিনা এবাৰ আৰু এটা জোড়া আমি কাটি আনিলো। সো কিমান হল 400 হল। এবাৰ ইয়াতে কি আহিব এবাৰ চোৱা ভাগফলটো কিমান আছিল ইয়াতে 4। সো ইয়াৰ লগত 4 যোগ দিয়া। 24 আৰু 4 কিমান হ'ব 28। ঠিক আগৰ নিচিনা এবাৰ ইয়াতে এনেকুৱা এটা সংখ্যা দিব লাগিব, সেই সংখ্যাটো ইয়াতেও দিব লাগিব আৰু সেই সংখ্যাটোক দি এই তিনিওটা পূৰণ কৰিব লাগিব। তেতিয়া আমাৰ কি হ'ব ইয়াতে বহিব সেই সংখ্যাটো। এতিয়া চোৱা আমাৰ এটো একবাৰে যাব। সো 1 কিমান হ'ব 2 8 1 কিয় একবাৰ গল কাৰণ 2 দিলে কি হ'ব চোৱা এতে অলৰেডি 2 আছে, 2 * 2 = 4 আৰু 81 তো বাকি থাকিল 400 কৈ বেছি হৈ যাব। সো এটো একবাৰে যাব। একবাৰ গলে কিমান হল 281। এটো 400 ৰ পৰা 281 আমি বিয়োগ কৰি দিম। সো 400 ৰ পৰা 281 বিয়োগ কৰিলে কিমান থাকিব আমাৰ এতে থাকিব 9, এতে থাকিব 1, এতে থাকিব 1। মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু আমাক কৈছে 2 স্থানলৈ উলিওৱা, সো দশমিকৰ পিছত আমাৰ দুটা অংক উলিয়াই গৈছে। সো এইটোই হ'ব আমাৰ आंसर। সো ৰুটটোৰ মান কিমান হ'ব 1.41। সো ইয়াতে আমি এনেকে লিখিব পাৰো সো √2 = 1.41। এইটোই হ'ব আমাৰ आंसर। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এই +1 +4 এইবোৰ যে দিছো এইবোৰ তোমালোকে নিলিখিলেও একেবাৰে শুদ্ধ হ'ব সম্পূৰ্ণ। তোমালোকৰ বুজাৰ সুবিধাৰ্থেহে এনেকে প্লাস কৰি দিছো। এনেকে দিলেও ভুল নহব আৰু এনেকে
নিদিলেও কোনো ভুল নহ'ব এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি আছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় তাৰমানে এনেকুৱা দুটা অপৰিমেয় সংখ্যা ল'ব লাগিব যে দুটা সংখ্যা যোগ কৰিলে পৰিমেয় হ'ব আৰু পূৰণ কৰিলেও পৰিমেয় হ'ব ছাত্ৰ ছাত্ৰীসকল এনেকুৱা অসংখ্য সংখ্যা আছে তাৰ ভিতৰত আমি দুটা ল'ম ধৰি ললো আমাৰ সংখ্যা দুটা হ'ল -√3 আৰু √3 যেহেতু ৰুট আছে এই দুটা অপৰিমেয় এতিয়া চাম আমি এই দুটা যোগ কৰিলে যোগফল পৰিমেয় হয় না নাই সো -√3 +√3 যেহেতু এটা মাইনাস এটা প্লাস আছে তেনেহলে নিশ্চয় কি হ'ব ক্যান্সেল আউট হয় 0 হ'ব আৰু 0 টো কি এটা পৰিমেয় সংখ্যা আমি জানো সো এটো কি পৰিমেয় এবাৰ চাও আহা পূৰণফল সে -√3 ইনটু √3 আমি কি জানো চোৱা এতে √3 আছে এতে √3 আছে তাৰমানে দুটা √3 একেটা সংখ্যাৰ ওপৰত যদি এনেকে ৰুট থাকে আৰু মাজত যদি পূৰণ থাকে তেনেহলে কি হৈ যায় ৰুটটো উঠি যায় কেনেকে উঠি যায় দেখাই দিম দিয়া মই সো -√3 ইনটু √3 পূৰণ কৰিলে আমাৰ কি হ'ব -3 টো কি হয় তোমালোকে জানা পৰিমেয় সংখ্যা এটো কেনেকে হল এফালে চাও হা এতে মাইনাস আছে √3 পূৰণ √3 সো আমি কি কৰিব পাৰো এটো মাইনাস থাকিলে নেকে √/ থাকিলে নেকে ভিতৰত কি লিখিব পাৰো 3 * 3 এটো কি লিখিব পাৰো 3 স্কয়ার এ স্কয়ার আৰু √/ সাইনটো উঠি যাব কি থাকিব -3 সো এনেকে আমাৰ কি এই -3 টো আমি পালো কোৱেশ্চন নম্বৰ 3 কি আছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা একেবাৰে সহজ পদ্ধতিত কৰিম আমি প্ৰথমত আমাৰ কি কৰিব লাগিব সংখ্যা ৰেখাটো আঁকি ল'ব লাগিব সো আমি কি কৰিম এনেকে সংখ্যা ৰেখা আঁকি ল'ম আমাক কি কৈছে -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যা তো সংখ্যা ৰেখাডালৰ মাজত কি থাকে শূন্য থাকে আৰু সংখ্যা ৰেখাৰ সোঁফালে কি থাকে ধনাত্মক সংখ্যাবোৰ থাকে আৰু সংখ্যা ৰেখাৰ বাওঁফালে ঋণাত্মক সংখ্যাবোৰ থাকে সো -5 আৰু 5 লৈকে আমি আঁকিবলৈ হলে কি কৰিব লাগিব সো 0 এইটো সো দিস ইজ 1 2 3 4 5 আৰু এইফালে হ'ব কি -1 -2 -3 -4 -5 সো আমাক কি কৈছে যে -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা সো এইটো হল -5 আৰু এইটো হল 5 তাৰ মাজত এইখিনি যিকিটা সংখ্যা আছে এইকেইটা হ'ব আমাৰ এই দুটা সংখ্যাৰ মধ্যবৰ্তী অখণ্ড সংখ্যা সো আমি এনেকে লিখিম therefore কি কি হ'ব -4 -3 -2 -1 0 1 2 3 আৰু 4 এইকেইটাই হ'ব আমাৰ -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যা তে কোৱেশ্চন নম্বৰ 4 ত কি আছে চোৱা সূচক বিধি a to the power m divided by a to the power n is equal to a to the power m minus n ত m equal to n লৈ প্ৰমাণ কৰা যে a to the power 0 equal to 1 হয় একেবাৰে সহজ সো আমি এনেকে লিখি লম a to the power m divided by a to the power n is equal to a to the power m minus n এটুক আমি আকৌ এনেকে লিখিব পাৰি ওপৰত যাব a to the power m তলত কি হ'ব a to the power n is equal to a to the power m minus n আমাক কি কৈছে m equal to n সো যত যত আমাৰ m আছে তাত আমি n বহাই দিম সো ইয়াতে a to the power m আছিল m ৰ ঠাইত n বহাই দিলো এটো n আছিল সমান সমান a to the power এটো m আছিল m ৰ ঠাইত এনেকে n বহাই দিলো এবাৰ চোৱা a to the power n আমাৰ কি যাব এনেকে আমি কাটি দিব পাৰো সো ইয়াতে 1 থাকিব ইয়াতেও 1 থাকিব আৰু a to the power n minus n n ৰ পৰা n বাদ দিলে কি থাকে শূন্য সো এটো কিমান হ'ব আমাৰ 1 is equal to a to the power 0 এটুক আমি কি কৰিব লাগিব ঘূৰাই লিখিব পাৰো যে a to the power 0 টো আগত লিখিব পাৰো একে কথা আৰু 1 টো হেইফালে লৈ যাব পাৰো সো দিস ইজ a to the power 0 equal to 1 যেহেতু আমাক কি কৈছে প্ৰমাণ কৰিবলৈ কৈছে a to the power 0 equal to 1 আমাৰ প্ৰমাণ কৰা হৈ গৈছে সো ইয়াতে আমি লিখি দিব পাৰো অসমীয়াত প্ৰমাণিত বা ইংৰাজীত এনেকৈ কি লিখিব পাৰো proved হৈ গেল এবাৰ আহিব আমাৰ কোৱেশ্চন নম্বৰ 5
সূচক বিধি a to the power m divided by a to the power n is equal to a to the power m minus n ত m equal to 0 লৈ প্ৰমাণ কৰা যে a to the power minus n equal to 1 by a to the power n একে পদ্ধতি সো আমি এনেকৈ লিখি লম এতে আমাৰ a to the power m divided by a to the power n is equal to a to the power m minus n সো আমি এটো কি লিখিব পাৰো বাস ইন দি a to the power m equal to a to the power n is equal to a to the power m minus n এবাৰ চোৱা m equal to কি কৈছে 0 সো আমি যত যত m আছে তাত কি বহাই দিম 0 বহাই দিম সো এতে m আছিল এতে 0 বহাই দিলু এটো এনেকৈ থাকিব সো এতে m আছিল 0 বহাই দিলু তে n আমি আগৰ অঙ্কটোতে কৰিলো a to the power 0 মানে কি হয় 1 হয় এটো a to the power n is equal to 0 minus n মানে এটো কি হ'ব minus n সো এটো আমি যদি কি কৰো ঠিক আগৰ নিচিনা নেকি ঘোৰাই লিখো এটো প্ৰথমত আনি দিও a to the power minus n is equal to 1 by a to the power n আমাক এটো প্রমাণ কৰিব দিছে a to the power minus n equal to 1 by a to the power n সো প্রমাণ হৈ গেছে সো আমি ওকে প্রুফ লিখি দিম